অৰুণোদয় 3.0 মহোদয় অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয় মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী 1250 টকাকৈ আগবঢ়া নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ৰাজ্যৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছো যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ-আপ পেঞ্চন আমি আগবঢ়াম মহোদয় আমি 2020 চনত অৰুণোদয় আৰম্ভ কৰি 18 লাখ মহিলাক সামৰি লৈছিলো যেটো 2023 চনৰ ডিসেম্বৰলৈ বৃদ্ধি হৈ 24 লাখ হৈ গৈ মই ঘোষণা কৰিব পাই ভাল পাইছো যে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 অধীনত আমি হিতাধিকাৰী সংখ্যা 37.2 লাখলৈ আমি বৃদ্ধি কৰিম 2025 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰি পাৰিম বুলি আশা কৰিছো আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম আৰু অধ্যক্ষ মহোদয় মই এই আঁচনিখনৰ ভাৱে 5000 কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ